লয়া জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক তুমি এইবোৰ অদৰকাৰী কথাত মন নিদিবা আমি এতিয়া আবেগিক হ'লে নহ'ব প্ৰেক্টিকেল হ'ব লাগিব যিমান পাৰা সোনকালে অৰুন্ধতীক ঘৰলৈ অনাৰ ব্যৱস্থা কৰা প্ৰয়োজন হ'লে অৰুন্ধতীক আনিবলৈ ময়ো যাম আজি আমাৰ ঘৰলৈ উকিল এজন আহিছিল উকিলজন অহাৰ পাছতেই বাইদেউ ভিন্দু আৰু বৰ্ণৱ দাই ককাই যে মাটি সম্পত্তিখিনি আপোনাৰ নামত লিখি থৈ গৈছিলে সেই কথাটো গম পালে তাৰপিছত সকলোৱে সত্যটো গম পাই ককাক গালি পাৰিছে আৰু আপোনাক মই যেনেকৈ বুজাইছিলোঁ তেনেকৈ বুজি পাইছিল সেইকাৰণে হয়তো এতিয়ালৈকে তাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়া নাই কিন্তু এইবাৰ তাইক আনি উভতাই পঠিয়ালে তাই অতিষ্ঠ হ'ব আৰু মোৰ বিৰুদ্ধে যে কেছ দিব সেইটোও খাটাং ঘৰখনত এইবোৰ কি ঘটিবলৈ ধৰিছে মই একো বুজি পোৱা নাই ইমানবিলাক ঘটনা ঘটি যোৱাৰ পিছত সকলোৰে গাত কথাবিলাক লাগিব লাগিছিল মানে এইবোৰ কথা আন মানুহে গম পালে বাৰু কম লাজৰ কথা হ'বনে মান সন্মান সকলোবোৰতো গৈছে এতিয়া আকৌ মাটি সম্পত্তিক লৈ যুঁজ চাওক গোস্বামী আপুনি আমাৰ এই সৰু কামটো নিয়াৰিকৈ কৰি দিয়ক তাৰ বিনিময়ত আমি আপোনাক এটা ভাল এমাউণ্ট দিম আৰু আমি ঘৰৰ মানুহবোৰৰ কথা পাতিছোঁ অৰুন্ধতীৰ নামত সম্পত্তিখিনি থকাটো উচিত হোৱা নাই তাতে তাই অন্ধ অৰুন্ধতীয়েও কথাটো নিজেই বুজি পাইছে এতিয়া আপুনি বুজি পালেই অৰুন্ধতী তুমিয়ে ডিৰেক্টলি কোৱা তুমি মোৰ লগত যাবানে মই নাযাওঁ কিন্তু কিয় মই তোমাৰ স্বামী অৰুন্ধতী সেইখনেই তোমাৰ নিজৰ ঘৰ সেইখনেই তোমাৰ আচল ঘৰ তুমি মোৰ লগত নোযোৱা কিয় কাৰণ মোৰ আপোনাৰ কথাৰ ওপৰত বিশ্বাস নাই এইখিনি কথাকে আগতেও আপুনি মোক কৈছিল আৰু মই আপোনাৰ কথাত ভুল গৈছিলোঁ এতিয়া মই আপোনাৰ কথাত ভুল নাযাওঁ আপুনি এইখন ঘৰলৈ দ্বিতীয়বাৰ নাহিব আৰু এষাৰ কথা মই এতিয়া আপোনাক কৈ থওঁ যে মই আপোনাৰ লগত সেইখন ঘৰলৈ আৰু কেতিয়াও উভতি নাযাওঁ আপুনি মোক পত্নীৰ মৰ্যাদা নিদিলেও একো কথা নাই ইমান দিনে যদি মই আপোনাৰ পৰা আঁতৰি থাকিব পাৰিছোঁ তেনেহ'লে গোটেই জীৱন পাৰিম কি ককা ঢুকাওঁতেতো আপুনি মোক সেইখন ঘৰলৈ নেমাতিলে এতিয়া মই সেইখন ঘৰলৈ গৈ কি কৰিম মই আপোনাক আগতেও কৈছোঁ আপুনি শ্ৰুতিৰ লগত সংসাৰ কৰিলে মোৰ কোনো আপত্তি নাই এতিয়াও সময় আছে যাওক কিন্তু মোৰ শান্তি ভংগ নকৰিব তুমি এবাৰ কথাটো ভাবিছোৱা অৰুন্ধতী মই ভালকৈ ভাবি কৈছোঁ আপুনি এতিয়া যাব পাৰে এটা কথাত কিন্তু মই এতিয়া খুব সুখী হৈছোঁ সেইদিনা হস্পিটেলত মই আপোনালোকক এষাৰ কথা কৈ আহিছিলোঁ যে আপোনালোকে মোক এদিন বিচাৰি আহিবলৈ বাধ্য হ'ব আৰু আজি চাওক আপুনি নিজে মোক বিচাৰি আহিবলৈ বাধ্য হ'ব অৰুন্ধতীয়ে কি ক'লে কোনো পদ্ধতি এটা এখন ঘৰলৈ উভতি নাহে আগৰ কথাবোৰ ধৰি নাথাকি তুমি অলপ সৰু হৈ কথাবোৰ ক'ব লাগিছিল মই যিমান পাৰোঁ কৈছিলোঁ তাইক ক্ষমাও খুজিছোঁ দাদু কিন্তু তাই এখন ঘৰলৈ উভতি আহিবলৈ মান্তি নহ'ল এতিয়া মই কি কৰিম খং উঠি আছে চাগৈ তুমি যোৱাৰ কাৰণে অকণমান অভিমান কৰি দেখুৱাইছে নাই নাই দাদু অৰুন্ধতীৰ লগত কথা পাতি মই যি গম পাইছোঁ তাই আৰু এখন ঘৰলৈ অহাৰ আশা ক্ষীণ নাই নাই সেইটো হ'বই নোৱাৰে আহিবই লাগিব আচ্ছা
ময়ূৰীয়ে কথাবোৰ কেনেবাকৈ গম পাইছে নেকি? অৰুন্ধতী এইখন ঘৰলৈ অহা নহাৰ ক্ষেত্ৰত ময়ূৰীয়ে কি কয়? ময়ূৰীও এই কথাত মান্তি হোৱা নাই। মোৰ অনুমান ঠিক, ময়ূৰীয়েও গম পাইছে এই মাটি সম্পত্তিবোৰৰ কথা। অঁ দাদু, মোৰো তেনেকুৱা যেনেই লাগিছে। এতিয়া কি কৰিম? আহিব কিবা উপায় উলিয়াবই লাগিব। এতিয়া কাগজ পত্ৰবোৰ সিহঁতৰ হাতত আছে যে, সেইকাৰণে উৎপাত বাঢ়িছে। আৰু বহুত উপায় আছে। কিবা কৰি কাগজ পত্ৰবোৰ হাত কৰি ল'ব পাৰিলেই সকলোৰে মাতবোৰ বন্ধ হৈ যাব। ৰ'বা, ময়ো উপায় ভাবি আছোঁ। আচৰিত হৈছোঁ বৰ্ণৱক দেখি। মানুহ ইমান তললৈকে নামিব পাৰেনে? সম্পত্তিৰ কাৰণে কি কৰা নাই, কিন্তু এবাৰো নিজৰ আন্তৰিকতাৰে নিজৰ পত্নীজনীক উভতাই নিয়াৰ কথা ভবা নাই। ঠিকেই, মাটি সম্পত্তিখিনিৰ কথা গম পালে যেতিয়া সেইখিনি হাত কৰিব নোৱাৰালৈকে কোনোবা নহয় কোনোবা এটা আহিয়ে থাকে। এটা কাম কৰা যাওক, এই গোটেই কথাখিনি পুলিচক এবাৰ জনোৱা ভাল, কাৰণ আজিকালি মাটি সম্পত্তিৰ কাৰণে মানুহে বহুতো বেয়া কাম কৰিছে। কথাটো ময়ো নভবা নহয়। ককাই ঘৰখন ৰক্ষা কৰিবলৈ দায়িত্ব মোক দিয়াৰ বাবে মই সেই কাগজ পত্ৰবোৰ নিজৰ লগতে ৰাখিলোঁ। নহ'লে মই এইবোৰ দায়িত্ব কেতিয়াও নললোহেঁতেন। এইবোৰ বাদ দে ভণ্টি, যি সা সম্পত্তি আছে সিহঁতক দি দে। তই এইবোৰৰ মাজত সোমাব নালাগে। মানুহ শান্তিৰে জীয়াই থাকিবলৈ এইবোৰ সা সম্পত্তি নহ'লেও হয়। মোৰ সেইবোৰৰ প্ৰতি একেবাৰে লোভ নাই বা, কিন্তু ককাই দিয়া দায়িত্ববোৰ মই পালন কৰিম বুলি ককাক কথা দিছিলোঁ। এতিয়া আঁতৰি আহোঁ কেনেকৈ? কিন্তু দায়িত্ব পালন কৰিবলৈ তুমি সেইখন ঘৰলৈ যাব লাগিব। তোমাৰ দেখোন আকৌ অশান্তি হ'ব। কিন্তু যাবতো লাগিবই। মই সেইখন ঘৰলৈ চিৰদিনৰ বাবে যাওঁনে নাই সেয়া মই নাজানো, কিন্তু এতিয়া ঘৰখন ঠিক কৰাৰ সময়। ইচ্ছা কৰা হ'লে এখেতে মোক নিবলৈ আহোঁতেই মই যাবগৈ পাৰিলোহেঁতেন, কিন্তু ইমান সহজে গ'লেগৈ নহ'ব। কেইদিনমান তেওঁলোকৰো চকু টোপনি নাইকিয়া হওকচোন, তেতিয়াহে ভাল লাগিব। মই এটা কথা ভালদৰে জানো, এই মুহূৰ্তত যদি মই তেওঁলোকৰ ঘৰলৈ গ'লোগৈ হয়, তেতিয়া তেওঁলোকৰ মোৰ প্ৰতি মৰম চেনেহো বেলেগ হ'ল হয়। নাজানো ভণ্টি, মোৰ এইবোৰ কথা ভাবি বহুত ভয় লাগে। ভয় কৰিব নালাগে বা। এই মাটি সম্পত্তিবোৰ তেওঁলোকৰ নামত লিখি নিদিয়া পৰ্যন্ত তেওঁলোকে মোৰ একো অপকাৰ কৰিব নোৱাৰে। ভগৱানেহে জানে। নহ'লে আমি এটা কাম কৰোঁ দিয়া, আমি এই ঘৰটোকে সলাই দিওঁ। দৰকাৰ নাই বা, তই ভয় কিয় কৰিছ? সাহসী হ। তেওঁলোকৰ এতিয়াৰ এই অৱস্থাটো দেখি আচলতে আমি আনন্দহে কৰিব লাগে। বেয়া নাপাবা, মই অৰুন্ধতীৰ ওচৰলৈ নাযাওঁ। তুমি নগ'লে অৰুন্ধতীক আনিব পৰা নাযাব। এই কথাটো আমি এতিয়াহে গম পাইছোঁ। কি ককাই? অঁ, এতিয়া এই কথাটো জানি আমি অৰুন্ধতীক ঘৰলৈ উভতাই আনিব খুজিছোঁ, কিন্তু তাই মান্তি হোৱা নাই। সেইকাৰণে ঘৰত সকলোৰে মনটো বেয়া। মাটি সম্পত্তিখিনি আমাৰ নামত হোৱাটো তুমি কিয় নিবিচাৰা? দেউতাই নিশ্চয় কিবা এটা চিন্তা কৰি সা সম্পত্তিখিনি অৰুন্ধতীৰ নামত লিখি গৈছে। দেউতাও চাগে বিচাৰিছিল অৰুন্ধতী চিৰদিন এইখন ঘৰৰে বোৱাৰী হৈ থাকক। আউসীৰ জোনা, আউসীৰ জোনা। কোৱা, কিয় মাতিছিলা? তুমি অৰুন্ধতীৰ ওচৰলৈ যাব লাগে। অৰুন্ধতী বায়েকৰ লগত ক'ত থাকে বাবাই তোমাক ভালকৈ বুজাই দিব। মই অৰুন্ধতীৰ ওচৰলৈ কিয় যাম? সেইবোৰ অবান্তৰ প্ৰশ্ন নকৰিবা গায়ত্ৰী। তুমি অৰুন্ধতীৰ ওচৰলৈ কিয় যাব লাগে সেইটো মই তোমাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰমানে বাবাই গৈ অৰুন্ধতীক উভতাই আনিবলৈ নোৱাৰাত
এতিয়া মই যাব লাগিব। অঁ, অৰুন্ধতীৰ ওচৰলৈ গৈ সৰু হোৱা, ক্ষমা খোজা, যি কৰা, মুঠতে অৰুন্ধতীক এইখন ঘৰলৈ উভতাই আনিব লাগে। অৰুন্ধতীৰ পৰা কাগজ পত্ৰখিনি হাত কৰি লোৱাৰ পাছত অৰুন্ধতীক তুমি এইখন ঘৰত ৰাখা নে ঘৰলৈ উভতাই পঠোৱা, সেয়া তোমাৰ কথা। মই অৰুন্ধতীক কিছুমান মিছা আশ্বাস দি পুনৰ এইখন ঘৰলৈ উভতাই আনিব নোৱাৰোঁ। বেয়া নাপাবা, মই অৰুন্ধতীৰ ওচৰলৈ নাযাওঁ। গায়ত্ৰী! তুমি নগ'লে অৰুন্ধতীক আনিব পৰা নাযাব। তোমালোকে যি কৰা কৰি থাকা, মোক এইবোৰৰ মাজলৈ নানিবা। মই অৰুন্ধতীৰ ওচৰলৈ নাযাওঁ। মই অৰুন্ধতীক কিছুমান মিছা সপোনো দেখুৱাব নোৱাৰোঁ আৰু মিছা আশ্বাসো দিব নোৱাৰোঁ। যিসকলে পাৰে সেইসকলে নিজে গৈ লৈ আনক। তাৰ মানে তুমি মোৰ কথা নাৰাখা? মই কাৰো কথাই নাৰাখোঁ। এনেওতো ঘৰখন ধ্বংস হ'লেই, যি আছে থাকক, আৰু ধ্বংস হ'ব নালাগে। প্ৰণৱ, তুমি কি বেয়া খবৰ বুলি মোক ইয়ালৈ মাতিছা? এতিয়া কোৱা। বেয়া খবৰটো এয়াই যে এতিয়া আৰু আমি আমাৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰোঁ। সকলো শেষ হৈ গ'ল শ্ৰুতি। তুমি আৰু মোৰ কাৰণে আশা কৰি লাভ নাই। মই বুজা নাই। ককাই মৃত্যুৰ আগত অৰুন্ধতীৰ নামত সকলো প্ৰপাৰ্টি লিখি থৈ গৈছে। এই কথাটো আমি এতিয়াহে গম পাইছোঁ। কি? ককাই? অঁ, এতিয়া এই কথাটো জানি আমি অৰুন্ধতীক ঘৰলৈ উভতাই আনিব খুজিছোঁ, কিন্তু তাই মান্তি হোৱা নাই। সেইকাৰণে ঘৰত সকলোৰে মনটো বেয়া। সকলো শেষ হৈ গ'ল শ্ৰুতি। ককাই অৰুন্ধতীৰ নামত সকলো স্বইচ্ছাৰে লিখি থৈ গৈছে, নে ককা ঢুকোৱাৰ আগত অৰুন্ধতীয়ে ককাৰ আগত তোমাৰ বদনাম কৰি সকলো নিজৰ নামত লিখাই লৈছে? সেইবোৰ মই নাজানো, কিন্তু মই জানিছিলোঁ আমি ভবাৰ দৰে অৰুন্ধতী ইমান সহজ সৰল ছোৱালী নহয়। তাৰমানে আমাৰ ইমান দিনৰ কষ্ট, আশা, সপোন সকলো এতিয়া অৰুন্ধতীৰ হাতত। তুমি এতিয়া আৰু মোৰ কাৰণে ৰৈ থাকি লাভ নাই শ্ৰুতি। মোৰ এই জীৱনটোত আৰু একোৱেই নহ'ব। অৰুন্ধতীৰ পৰা যে প্ৰপাৰ্টিখিনি ঘূৰাই পাম তাৰো আশাহীন। তুমি নিজে কিবা এটা বিজনেছ আৰম্ভ কৰা। মোৰ কাৰণে ৰৈ থাকি একো লাভ নাই। এই জীৱনটোত মোৰ কি হ'বলৈ গৈ আছে সেয়া কেৱল সময়েহে জানে। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। সেয়াই সঁচা শ্ৰুতি। মই সকলো হেৰুৱালোঁ। মোৰ সকলো শেষ। মই ঘৰখনৰ সকলোৰে ভালৰ কাৰণে চিন্তা কৰিহে কথাখিনি কৈছোঁ। আমি যেনেকৈয়ে নহওক অৰুন্ধতীৰ পৰা অধিকাৰখিনি হস্তগত কৰিব লাগে। ইয়াত অকল মোৰেই স্বাৰ্থ নাই, সকলোৰে স্বাৰ্থ আছে। এতিয়া তুমিও মোক বুজি নাপালা গায়ত্ৰী। মই এটা চৰ্ততহে অৰুন্ধতীক পুনৰ এইখন ঘৰলৈ উভতাই আনিম। সেইটো হ'ল অৰুন্ধতী চিৰদিন এইখন ঘৰতে থাকিব। কোনেও আৰু অৰুন্ধতীক পুনৰ উভতাই পঠিয়াব নোৱাৰিব। বাবাক সোধা, মোৰ কথা ৰাখিব পাৰিব? হঠাৎ তোমাৰ হ'ল কি? মাটি সম্পত্তিখিনি আমাৰ নামত হোৱাটো তুমি কিয় নিবিচাৰা? দেউতাই নিশ্চয় কিবা এটা চিন্তা কৰিয়ে সা সম্পত্তিখিনি অৰুন্ধতীৰ নামত লিখি গৈছে। দেউতাও চাগে বিচাৰিছিল অৰুন্ধতী চিৰদিন এইখন ঘৰৰে বোৱাৰী হৈ থাকক। এতিয়া অৰুন্ধতীক এইখন ঘৰলৈ পুনৰ উভতাই আনিলে সকলো সমস্যাৰে অন্ত পৰিব। কাৰণ অৰুন্ধতীও এইখন ঘৰৰে এজন। সা সম্পত্তিখিনি অৰুন্ধতীৰ নামত থাকক বা আন কাৰোবাৰ নামত থাকিলেও একো সমস্যা নহয়। ইয়াৰ আগতেতো সকলোবোৰ সম্পত্তি দেউতাৰ নামতে আছিল, তেতিয়াতো কাৰো একো সমস্যা হোৱা নাছিল। এতিয়া হঠাৎ সমস্যাবোৰ আহিল ক'ৰ পৰা? গাইপতি কিয় নামজাৰি ল'ব লগা হ'ল? তুমি দেউতাৰ লগত অৰুন্ধতীক তুলনা কৰিছা? মই দেউতাৰ লগত তুলনা কৰা নাই, কথাটোহে কৈছোঁ। ঠিক আছে, তুমি যদি অৰুন্ধতীৰ ওচৰলৈ নোযোৱা ময়ো এইখন ঘৰ এৰি গুচি যাম। মই থকাৰ কাৰণে তোমাৰ অশান্তি হৈছে যেতিয়া মই ভোগ জানতে থাকিম। কৈ থলোঁ। তুমি সকলো জানিও অৰুন্ধতীক সকলো কিয় এৰি দিবা? তুমি ইমান সহজতে এইজনী অন্ধ ছোৱালীৰ আগত হাৰ মনাটো মই বিচৰা নাই।
আমি এতিয়াও আমাৰ সপোন পূৰা কৰিব পাৰিম মুঠতে তুমি কিবা প্ৰকাৰে হ'লেও অৰুন্ধতীৰ পৰা এই প্ৰপাৰ্টিখিনি নিজৰ নামত লিখাই লোৱা ইমান দিন ৰৈছোঁ যিহেতু আৰু কিছুদিন ৰখি দিম কেতিয়াবা কেতিয়াবা মোৰ নিজকে বৰ অপৰাধী যেন লাগে অ' এই ঘৰখনৰ মানুহবোৰক ইমান দিনে যেন মই চিনিয়ে নাপালোঁ বাইদেউ মই বিচাৰোঁ বৌক আপুনি ঘৰখনলৈ ঘূৰাই আনক আউসীৰ জোনা আউসীৰ জোনা তাৰমানে তুমি অৰুন্ধতীৰ আগত হাৰ মানিলা মোৰ উপায় নাই শ্ৰুতি মই এতিয়া কেনেকৈ জোৰ কৰি প্ৰপাৰ্টিখিনি নিজৰ কৰি লওঁ চোৱা বৰ্ণৱ তোমালোকৰ সকলো প্ৰপাৰ্টি ককাই আৰ্জিছে গতিকে ইয়াৰ অধিকাৰী কেৱল তুমি দুদিনমানৰ বাবে তোমালোকৰ ঘৰলৈ অহা এজনী ছোৱালীয়ে কেনেকৈ ইয়াৰ অধিকাৰী হ'ব তাইতো তোমাৰ ৱাইফো নহয় তুমিতো নাজানা তাই চল বুদ্ধিৰেও এই প্ৰপাৰ্টিখিনি নিজৰ নামত লিখাই ল'ব পাৰে পাৰে তুমি সকলো জানিও অৰুন্ধতীক সকলো কিয় এৰি দিবা তুমি ইমান সহজতে এইজনী অন্ধ ছোৱালীৰ আগত হাৰ মনাটো মই বিচৰা নাই আমি এতিয়াও আমাৰ সপোন পূৰা কৰিব পাৰিম মুঠতে তুমি কিবা প্ৰকাৰে হ'লেও অৰুন্ধতীৰ পৰা এই প্ৰপাৰ্টিখিনি নিজৰ নামত লিখাই লোৱা ইমান দিন ৰৈছোঁ যিহেতু আৰু কিছুদিন ৰখি দিম অৰুন্ধতীক এতিয়া তোমালোকৰ ঘৰলৈ লৈ আহা যেনেকৈ নহওক প্ৰপাৰ্টিখিনি তোমাৰ নামত লিখাই লোৱা মই তোমাৰ লগত সদায় আছোঁ তোমাৰ লগত ভৱিষ্যত পৰিকল্পনা কৰিলোঁ যেতিয়া অৰুন্ধতীয়ে হওক বা আন কোনোবা আমাৰ মাজত আহিলেও মই কিন্তু হাৰ নামানো বাইদেউ আজি আপুনি অসময়ত বন্তিকাও জ্বলালে যে কথাটো কি ঘৰখনৰ অৱস্থাটো দেখি মনটো বৰ বেয়া লাগি আছে অ' বিনয় সেইকাৰণে ভগৱানৰ আগত চাকি এগছি আগবঢ়াই দিছোঁ তেৰাই চকু মেলি চাই আটাইকেইটা প্ৰাণীক মংগল কৰিলেই হয় আৰু বৌ ঘৰখনলৈ উভতি আহিব বুলি শুনি মনটো বৰ ভাল লাগিছে কিন্তু বৌক যি কাৰণত এইখন ঘৰলৈ উভতাই আনিবৰ কাৰণে যুঁজা চলাই আছে সেই কথাটো গম পাইহে বৰ দুখ লাগিছে কেতিয়াবা কেতিয়াবা মোৰ নিজকে বৰ অপৰাধী যেন লাগে অ' এই ঘৰখনৰ মানুহবোৰক ইমান দিনে যেন মই চিনিয়ে নাপালোঁ বাইদেউ মই বিচাৰোঁ বৌক আপুনি ঘৰখনলৈ ঘূৰাই আনক বৌ চিৰদিনৰ বাবে ঘৰখনলৈ আকৌ উভতি আহক আপুনি আৰু বৌ মিলি ঘৰখন চিজিল লগাওক এতিয়া এই সা সম্পত্তি ভাগ বতৰা কৰা সমস্যাটোতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ দাদাক লৈহে আৰু ভিনদেউ যে দাদাৰ লগত কিয় একমত হৈছে সেই কথাটোহে মই বুজি পোৱা নাই এৰা ওচৰ চুবুৰীয়া সকলোৰে মুখে মুখে শ্ৰুতি বাইদেউৰ দাদাৰ কথা সকলোৱে দাদাৰ কথাবোৰ গম পাইছে এতিয়া যদি ঘৰখন ঠিক কৰিব লাগে প্ৰথমতে বৰ্ণামতাক ঠিক কৰিব লাগিব মোৰ বিশ্বাস বৌয়েহে দাদাক সঠিক পথলৈ ঘূৰাই আনিব পাৰিব মোৰ মনলৈ অহা কথাখিনি আপোনাক ক'লোঁ বাইদেউ আপুনি কথাবোৰ ভালদৰে চিন্তা কৰিব মলয়া জোৰণ